এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। বানৰ কবলত পৰিল যমুনামুখ। কপিলী নদীৰ সংহাৰী ৰূপৰ মাজতে নিশাৰী নদীৰ জলপৃষ্ঠ বৃদ্ধি। নিশাৰ পৰা হুৰাহুৰে পানী সোমাইছে যমুনামুখৰ ৪৮ নং ব্লকত। নিশাৰী নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত নিশাৰ পৰা হুৰাহুৰে পানী সোমাইছে দুখনকৈ গাঁৱত। যোৱা বছৰত ভঙা মথাউৰি স্থানত পুনৰ ভাঙিল মথাউৰি। বহু বিষয়ববীয়াক দেখুওৱাৰ পিছতো বনোৱা হোৱা নাছিল মথাউৰিখন। গাঁৱৰ ৰাইজে মিলি কিছু পৰিমাণে মেৰামতি কৰিছিল যদিও যোৱা নিশা নিশাৰী নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত পুনৰ মথাউৰি ছিঙি হুৰাহুৰে গাঁৱত সোমাইছে পানী। আতংকিত হৈ আছে দুখন গাঁৱৰ ৰাইজ। জিলা প্ৰশাসনক তাৎক্ষণিকভাৱে এখন নাওৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান। আমি পুনৰবাৰ জনাইছো এই খবৰ। বানৰ কবলত পৰিল যমুনামুখ। কপিলী নদীৰ সংহাৰী ৰূপৰ মাজতে নিশাৰী নদীৰ জলপৃষ্ঠ বৃদ্ধি। নিশাৰ পৰা হুৰাহুৰে পানী সোমাইছে যমুনামুখৰ ৪৮ নং ব্লকত। নিশাৰী নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত নিশাৰ পৰা হুৰাহুৰে পানী সোমাইছে দুখনকৈ গাঁৱত। যোৱা বছৰত ভঙা মথাউৰি স্থানত পুনৰ ভাঙিল মথাউৰি। বহু বিষয়ববীয়াক দেখুওৱাৰ পিছতো বনোৱা হোৱা নাছিল মথাউৰিখন। গাঁৱৰ ৰাইজে মিলি কিছু পৰিমাণে মেৰামতি কৰিছিল যদিও যোৱা নিশা নিশাৰী নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত পুনৰ মথাউৰি ছিঙি হুৰাহুৰে গাঁৱত সোমাইছে পানী। আতংকিত হৈ আছে দুখন গাঁৱৰ ৰাইজ। জিলা প্ৰশাসনক তাৎক্ষণিকভাৱে এখন নাওৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান। আমাৰতো এই 48 নং ব্লকৰ যোনটো গাঁও, এইটো গাঁৱৰ মথাউৰি ছিঙিছে। কোনটো নদী আছিলে? এইটো নিশাৰী নদীৰ পাৰ। কেতিয়া ভাঙিছে এইটো ভাঙিছে যোৱা বছৰৰ পৰাতো আৰু মেৰামতি কৰাই নাই। গতিকে এইবাৰতো হুৰাহুৰে পানী বাঢ়িছে। যেতিয়া আজি ৩-৪ দিন ধৰি বৰষুণৰ ফলত নিশাৰী নদী একদম বিপদসীমাৰ ওপৰে বহিছে আৰু নিশাৰীখন এই মাথাউৰি আগৰ ছিগাই আছে। হুৰাহুৰে পানী সোমাই গৈছে। দুটা গাঁৱত অঞ্চল ডুবি আছে পানীৰ তলত। যোৱাবাৰ আপোনালোকে মেৰামতি কৰা নাই নেকি? মেৰামতি কৰাৰ কাৰণে আমি বহুত দাবী জনাইছোঁ। বহুত ML মিনিষ্টাৰকো আমি বহুত ৰিকুৱেষ্ট কৰিছোঁ। দল সংগঠনৰ ৰিকুৱেষ্ট কৰিছোঁ। কোনেও আমাৰ এইপিনে অলপ চকু দিয়া নাই। আমি এনেকৈয়ে চলি আছিলোঁ। তথাপিও আমি দুখীয়া ৰাইজে অলপ মেৰামতি কৰি চলিছোঁ। কিন্তু দুখীয়া ৰাইজৰ কাম আৰু অলপ মেৰামতি কৰি কেইট্ৰেক্টৰমান মাটি পেলাইছিলোঁ। এইটো একেবাৰে প্ৰথম ভূতেই লৈ গ'ল উঠাই। গতিকে দল সংগঠনক প্ৰশাসনক আমি এটাই আপত্তি জনাওঁ, এতিয়া বৰ্তমানে চলিবলৈ হ'লে আমাৰ এটা বেমাৰী হওক অলপ বজাৰ ঘাট কৰিবলগীয়া হ'লে এনেকুৱা পজিশ্যন হৈছে। আমি যিহেতু এটা নৌকাৰ নহ'লে আমি ঘৰৰ পৰা চলিব নোৱাৰোঁ, ওলাব নোৱাৰোঁ, এনেকুৱা পৰ্যায় হৈছে। যেতিয়া আহিবলগীয়া হ'লে এক কঁকাল পানী ভাঙি আহিব লাগে। গতিকে এটাই আপত্তি, তৎক্ষণাততো মাথাউৰিটো কাম নকৰে। গতিকে এটা নৌকা দিলে আমি চলিব পাৰিম।